নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ সন্মুখত এডাল দেখিছে এডাল মৌচুমী গছ এডাল 1.5 বছৰ হ'ল এই গ্ৰাফটিং আছিল আমি ইয়াক অৰ্ডিনাৰী বস্তাতে ৰুইছিলোঁ সিমেন্টৰ বস্তাত ৰুইছিলোঁ কিন্তু ই ভাল গ্ৰোথে হ'ল এতিয়া আমি ইয়াক ৰিপৰ্টিং কৰিব লাগিব তাৰমানে ইয়াৰ মানে বস্তাটো সলনি কৰি দিব লাগিব তাৰমানে ইয়াৰ গ্ৰোথটো মানে হিপা মতে ইয়াৰ অলপ বস্তু অলপ বেছি লাগিব আৰু খাদ্য অলপ বঢ়াই দিব লাগিব সেইকাৰণে আমাক ৰিপৰ্টিং কৰিম ৰিপৰ্টিং কৰা এতিয়া উপযুক্ত সময় বুলি ক'ব পাৰি ছেপ্টেম্বৰ মানৰ পৰা কৰিব পাৰি তথাপি আগতীয়াকৈ অলপ কৰিব পাৰিলে বেয়া নহয় আমি এতিয়া আগতীয়াকৈ কৰি দিম অকণমান ৰিপৰ্টিং কৰোঁতে আমি আকৌ কম খৰচতে কৰিম আমি গ্ৰ' বেগ কিনা নাই আমি নিজে গ্ৰ' বেগ বনাই লওঁ আমাৰ গ্ৰ' বেগ বনোৱা পদ্ধতিটো হ'ল আমি চাউলৰ বস্তা আনি লওঁ সাধাৰণতে চাউলৰ বস্তা অলপ মজবুত হয় আৰু বস্তাটোৰ পিছ মানে বন্ধ মূৰটো আমি এনেকৈ কচাই লওঁ এনেকৈ কচাই লৈ আমি তাৰেৰে এনেকৈ টান কৰি বান্ধি লওঁ টাইট কৰি বান্ধি লওঁ লৈ পেলাই এইটো এনেকৈ মকটাই দিওঁ মকটাই দিলে কি হয় বন্ধা মূৰটো ভিতৰত থাকিল তাৰমানে এইটো কৰা এটাই কাৰণ এতিয়া আমি ইয়াত যেতিয়া বস্তু ভৰাম মাটি ভৰাম তেতিয়াতো ৰাউণ্ড হৈ যাব ঘূৰণীয়া হৈ যাব বস্তাৰ আকৃতি নাথাকে এইটো আমি কৰি দেখাইছোঁ ইয়াত বালি ভৰাই থৈছোঁ আমি এইটো ৰাউণ্ড হৈ যাব তেতিয়াতো বাগৰি নাযায় এনেই বস্তা এটাত যদি ভৰাই দিওঁ ৰাউণ্ড নকৰাকৈ থৈলে ইফালে বেকা হৈ যায় বাগৰি যায় সেইকাৰণে কম নিজৰ বুদ্ধিমতে এনেকৈ গ্ৰ' বেগ কৰি দিব পাৰি এইটো আমাৰ এটা চাউলৰ ভাল বস্তা আৰু এইটো আমি তেনেকৈ আমাৰ পদ্ধতিত বান্ধি লৈ গ্ৰ' বেগ বনাই লৈছোঁ আৰু ইয়াতে মই বালি ভৰাই থৈছোঁ বালি আৰু শিল আছে অকণমান তলত প্ৰায় 2 ইঞ্চিমান ভৰাই লৈছোঁ কামটো আগবঢ়াৰ কাৰণে আচ্ছা এতিয়া আমি এইটো কাটি ল'ম এনে কাটি পেলাম সম্পূৰ্ণকৈ আমি কাটি পেলালোঁ কাটি পেলাই এইটো আঁতৰাই দিলোঁ ইয়াৰ মাটিবিলাক কিছু পৰিমাণ আমি এৰুৱাই দিম ইয়াৰ মাটি অলপমান আমি এনেকৈ এৰুৱাই দিম শিপাৰ ক্ষতি নোহোৱাকৈ মাটি অলপ আমি এনেকৈ এৰুৱাই দিম অলপ শিপা কটা গ'লে একো নহয় কটা গ'লে একো অসুবিধা নাই ইয়াৰ শিপাৰ গৰু হৈছে ইয়াত ধুনীয়াকৈ এনেকৈ আমি ইয়াক অলপ মুকলি কৰি ল'লোঁ যাতে নতুন মাটি আমি বেছিকৈ দিব পাৰোঁ এইটো গুচাই দিয়াৰ কাৰণ সেইটোৱেই যাতে আমাৰ নতুন খাদ্য দিয়া মাটি অলপ বেছি হয় এতিয়া আমি ইয়াত ভৰাই দিম কাৰণ ইয়াত আমাৰ বালি দিয়া আছেই সুন্দৰকৈ আমি তাৰ আগতে বালিৰ ওপৰত আমাৰ বিভিন্ন বস্তু মিহলাই থোৱা এয়া মাটি আমাৰ লগত আছেই ইয়াত আছে আপোনাৰ কলৰ টুকুৰা গোবৰ বালি মাটি গোটেইবিলাক মিলাই থৈছোঁ আমি এইটো অকণ ভৰাই দিম আৰু লগত আমি আজি নিমৰ খলিহৈ দিওঁ আমি এই নিমৰ শুকান পাত এইটো ভেঁকুৰৰ কাৰণে ফাংগাছৰ কাৰণে ভাইৰাছৰ কাৰণে ভাল আৰু সাৰো হ'ব আমি এইটো দি দিছোঁ দি পেলাই এইখিনি অকণমান মিলাই দিম ইয়াত ভৰাই দিম
ইয়াত গোবৰ চোবৰ মিলোৱাই আছে, পচন সাৰ মিলোৱাই আছে মাটিটোত। এই কলৰ টুকুৰাবিলাকতো দিছোঁ, এইটো পচি পেলাই সাৰ হ'ব, হিউমাছ হ'ব। গছৰ শুকান পাত আছে, এইবিলাক পচি পেলাই সাৰ হ'ব, মাটিটো সুন্দৰ কৰি তুলিব। বালি দিছোঁ তলত, আমি বালি আৰু শিল দিছোঁ ড্ৰেইনেজৰ কাৰণে, এতিয়া পানীটো ৰৈ নাথাকে। কাৰণ ড্ৰেইনেজ ছিষ্টেমটো ভাল হ'ব লাগে, তেতিয়াহে গছৰ এই টাবত ৰোৱা বা বস্তাত ৰোৱা পুলি নমৰে। এনেকৈ আমি কিছু ভৰাই দিলোঁ। এতিয়া আমি ইয়াতে আমাৰ এইটো ভৰাই দিম। অকণমান কাটি ল'ব লাগিব। শিপা অলপ অলপ কাটিলেও একো নহয়, ইয়াত এইটো বনচাইৰ নিচিনা হ'ব, চাপৰ হ'ব, গছ ডাঙৰ নহয়, বেছি জোপোহা হ'ব। এনে কাটি দিলোঁ। এতিয়া আমি ইয়াতে বহাই দিম। বহাই দিলোঁ। এই বহাই দিয়াৰ পিছতে আমাৰ আচল কামটো হ'ব। এতিয়া আমি বহাই দিলোঁ। এতিয়া আমাৰ কাম হ'ব কি, আমি ইয়াক খাদ্য, উপযুক্ত খাদ্য দিব লাগিব। এই খাদ্যখিনি আমি কেনেকৈ দিম? এই খাদ্যখিনি আমি এইফালে মিহলাই ল'ম। প্ৰথমতে আমাৰ এইটো চি উইড, DAP যেন দেখি, কিন্তু সাগৰীয় উদ্ভিদৰ পৰা বনাই, এইটো অৰ্গেনিক চি উইড বুলি কয়। এয়া আমি 2 চামুচমান দিলোঁ। তাৰপিছত দিম আমি খলিহৈ 1 মুঠিমান দিম, সৰিয়হৰ খলিহৈ। তাৰপিছত দিম আমি হাড়ৰ গুড়ি এমুঠি। তাৰপিছত দিম আমি এই শিপা আমি কাটিলোঁ, অলপমান ইনজুৰ হ'ল, শিপাক মেৰামতি কৰাৰ কাৰণে এয়া বৰাক্স 1 চামুচমান দিলেই হয়। বৰাক্স দিলোঁ। তাৰপিছত দিলোঁ আমি এই এটা মেগনেছিয়াম ছালফেট বুলি কয় বা এপছম চল্ট বুলি কয়। এইটো শিপাৰ চকবিলাক বা ইয়াৰ ক্ষতিবিলাক পূৰণ কৰে। ইয়াকো আমি 1 চামুচমান দিলোঁ। তাৰপিছত দিম আমি কণীৰ বাকলি। এই মাটিৰ কেলছিয়ামৰ মাত্ৰাটো বঢ়াব, ই বেছি হ'লেও কথা নাই। তাৰপিছত দিম আমি চূণে মাটিত pH মান ঠিক কৰে আৰু ফাংগাছটো, কিছুমান ভাইৰাছ ফাংগাছ মানে মাৰি পেলায়। এইখিনি দিলোঁ। তাৰপিছত আমাৰ গোটেইখিনি দিয়া বস্তু দিয়া হৈ গ'ল। এতিয়া আমি ইয়াৰ লগত অলপ মাটি মিহলাই ল'ম। মাটি মিহলাই লৈ আমি অকণমান ছাইডটো কাটি ল'ম, যাতে বেছিকৈ সোমাই দিব পাৰোঁ মাটিটো। এতিয়া এই গোটেইখিনি মিহলাই ল'ম। এইখিনি মিহলাই ল'ম আমি। অলপ কামটো পৰিপাটিকৈ কৰিব লাগে। ৰিপৰ্টিংটো অলপ সময় লাগে, কাৰণ মনোযোগেৰে নকৰিলে অলপ দিগদাৰী, খৰধৰকৈ কৰিব নোৱাৰি। হৈ গ'ল। এতিয়া আমি মাটিটো দি দিম। মাটি মানে এইখিনি এটা খাদ্য, নতুনকৈ খাদ্য দিলোঁ আমি এইখিনি। চাৰিওফালে এনেকৈ দি দিম।
মিহলাই লোৱাৰ পিছত গছে আপুনি ইয়াৰ পানী দিলে পাই যাব, অসুবিধা নাই। তাৰপিছত আমি আকৌ অকণমান ইয়াৰ গোবৰ সাৰ, পচন সাৰ মিহলি থোৱা মাটি অলপমান ইয়াতে দি দিম। এয়া হ'ল ইয়াৰ নতুন খাদ্য। ইয়াৰ পাত্ৰটো বা বস্তাটো ডাঙৰ হ'ল আৰু খাদ্য বেছিকৈ পালে, নতুনকৈ পালে। গতিকে এতিয়া ইয়াৰ পূৰা বৃদ্ধি হ'ব আৰু লহপহকৈ বাঢ়ি আহিব। ইয়াকে ৰিপৰ্টিং কৰা বুলি কয়। আমি অলপ খালী কৰি ৰাখিছোঁ কিয়, ইয়াক মাৰ্চ মাহত আকৌ কিছু খাদ্যৰ যোগান ধৰিব লাগিব। গতিকে এতিয়ালৈকে এইখিনি হৈ যাব। সুন্দৰকৈ দিলোঁ খাদ্য আমি। এতিয়া খাদ্যৰ শেষৰ পৰ্যায়টো আছে। শেষৰ পৰ্যায়টো হ'ল পানী দিব লাগিব। ইয়াত খালী পানী দিলেই হ'ল। পানী দিয়াৰ পিছত ইয়াৰ যিখিনি খাদ্য দিলোঁ, গছজোপাই সহজে গ্ৰহণ কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, এয়া হ'ল এজোপা সুন্দৰকৈ বাঢ়ি অহা মৌচুমী। আৰু এতিয়া আমি ইয়াক আকৌ প্ৰুনিং কৰিম। পিছত প্ৰুনিং কৰাৰ পিছত আকৌ জোপোহা হ'ব। জোপোহা হোৱাৰ পিছত অহাবাৰলৈ ই ফুলাৰ যথেষ্ট আশা আছে আৰু ফুলিবই আৰু মাৰ্চ মাহত ফুলিব লাগে আৰু ই ফল দিবলৈ আৰম্ভ কৰিব। গতিকে এনেকৈ যে আমি মৌচুমী এজোপা ৰুওঁ, মৌচুমীটো বহুত উপকাৰী ফল বুলি প্ৰত্যেকে জানেই। ইয়াৰ উপকাৰিতা বহুত বেছি আছে। গতিকে আমি ঘৰতে এনেকৈ অৰ্গেনিকভাৱে ৰুই পেলাই ইয়াৰ উৎপাদন লৈ ঘৰত ব্যৱহাৰ কৰিব পাৰোঁ। ল'ৰা ছোৱালীকো আমি যোগান ধৰিব পাৰোঁ। গতিকে আমি কেনেকৈ কৰিব পাৰি, বেছি যোগাৰ নালাগে, ঘৰুৱা যোগাৰে। ইয়াৰ কণী বাকলিটো পেলনীয়া বাকলি, কেৱল সৰিয়হটো কিনিব লাগিব আৰু বনমিলটো কিনিব লাগে। মেগনেছিয়াম অকণমান হ'লেই হ'ল, বেছি নালাগে। গতিকে বেছিভাগ পেলনীয়া সামগ্ৰী আমি এনেকৈ ব্যৱহাৰ কৰি আমাৰ ফল মূলৰ বাগিচা বনাব পাৰোঁ। এনেকৈ যেতিয়া লাগিব ঘৰতে চাপৰ গছত ডাল ভৰি, কেনেকুৱা এটা নান্দনিক দিশ দেখাব বা সুন্দৰ এটা আমি চিত্ৰ এটা দেখিবলৈ পাম ঘৰতে। গতিকে বন্ধু বান্ধৱীসকল, আমি এনেকৈ লাগি আছোঁ ফল মূল গছ গছনি উৎপাদন কৰাৰ কাৰণে, আনক উপকৃত কৰাৰ কাৰণে, আনক অনুপ্ৰাণিত কৰাৰ কাৰণে দেখুৱাই আছোঁ। গতিকে কেনে দেখিলে, কেনে পালে আমাৰ পদ্ধতিবিলাক মন্তব্যৰে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।